আৰতো হৈ আছে বল খেলবা নাপাই ফেলাই এই তত গেছি তত ঘুচি তত খাইছি ভোজ খাইছি কিবা খাইছি থেংকে ঘূৰি থাকোঁতে গেছি জন্মতিটো গতিকে আজি মানে ধুনীয়াকৈ ওলালোঁ মোৰ এই সৰু কালতে পঢ়ি অহা 6ৰ পৰা 8লে এইখন স্কুললৈ লুইতপৰীয়া স্কুল আমাৰ ঘৰৰ ওচৰতে প্ৰায় 500 মিটাৰমান দূৰত আৰু স্কুলখন এনেকৈ দুটাই আহি আছোঁ এই ইয়াৰ ভায়েকৰ কিতাপ কেইখনমান নিব লাগে তাকে ছাৰে ফোন কৰি ক'লা পটকৈ আহি আছোঁ আৰু এনেকৈ এইখানে হৈছে মানে গাইছ লুইতপৰীয়া স্কুলখন আমাৰ এইফালে বৰাচুবাত হয় আৰু তাকে আহিলোঁ দুটাই আমি ধুনীয়াকৈ কিতাপকেইখন লৈ যাওঁ বুলি ৰঞ্জনে মানে আকৌ কি হ'ল এইবাৰ 7ত হ'বি নেকি আকৌ বোলে 7ৰ পৰা নাম ল'ব তাকে কিতাপখিনি ল'লা লৈ পেলাই ধুনীয়াকৈ যাব একবাৰ হাই কৰি দিয়া বঢ়িয়াকৈ অঁ হাইটো মাৰি দিয়া এই বা ধুনীয়া এই বঢ়িয়াকৈ মানে সাজি কাচি ওলালোঁ মই এক জেগাত যাব লাগে পটকৈ এই মামাহঁতৰ ঘৰৰ পৰা আহিব লাগে এই মামাৰ ছোৱালীটো বোলে এইখন কিতাপকেইখন লাগে তাকে দি থৈ আহোঁ পটকৈ আৰু মোৰো কাপোৰ কানি কিবা কিবি ৰ'ল এনেকৈ সেনেকৈ ওলালোঁ আৰু ধুনীয়াকৈ মোৰ লগ এটা আহি আছে সিয়াৰ লগত যাম আমি দুটাই সিয়াকো দেখাম বাৰু এই মানে পুলকক লৈ ল'লোঁ ইফালে একদম বেগ চেগ কোম্পানীত যাব অলপ মানুহ একে বেগ চেগ লৈ সিহঁতে হেৰি উলিয়াইছোঁ আৰু পুৰা গাইছ মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই এটা কথা ক'ব বিচাৰিছোঁ হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব মানে একচুৱেলি আমি সৰুতে থাকোঁতে এই মাহঁতে কৈছিল দেউতাহঁতে কৈছিল বা ককাহঁতে আইতাহঁতে কৈছিল নালগে দে সি এইটো কাম কৰবা নালগে বা দুখ পাব সি হাততে চুলব এইবিলাক কাম কৰবা নেদবি বা ডাঙৰ হোৱাৰ পাছতো বা এইটো কৰবা নেদবি সেইটো কৰবা নেদবি একচুৱেলি এইটো কৰবা দিয়া নেদিয়াক লৈ প্ৰশ্ন নাই খালি মানুহে চবে কাম কৰবা লাগে সৰুপে অলপ অলপ বহুত নহয় কমকৈ কষ্ট কৰি মানে যিমানৰখিনি আৰু যিমান কষ্ট কৰবা পাৰি সেইখিনিলে কষ্ট কৰি পেলাই মানুহে কাম কৰি থাকিব লাগে আৰু এনে ঘুমেই বহি খাই বডিটো বনে এনে ঘুমেই বহি থাকিলে নহয় এই মানে পাছত এটা সময়ত যে পস্তুৱা যায় যেতিয়া ডাঙৰ হোৱা যায় মানে তেতিয়া পস্তুৱা যায় আৰু এতিয়া আমি নিজে গম পাইছোঁ বাৰু এতিয়া কি কৰোঁ কি নকৰোঁ সেনেকুৱা লাগছে ডিগ্ৰী পাছ কৰিলোঁ পাছ কৰি পেলাই ঘৰত এনেই বহি আছোঁ এতিয়া এনেকৈ মোবাইলটো আগত লৈ পেলাই কিবা কি হয় নহয় কিবা এনেকৈ কৈ আছোঁ বা ইটোত গৈছোঁ যাই পেলাই ইটোপে একবাৰ ফেইলাৰ হৈ আহোঁ সেইটোপে একবাৰ ফেইলাৰ হৈ আহোঁ নহয়েই ক'তো আকৌ সেনেকৈ আৰু ইমান সেই আগৰ হিচাপত নচলে আজিকালি যুগটো হৈছে বেলেগ অলপমান তাতে মাহঁতে বাৰু কিবা কিবি ক'বই যাবা নালগে অমুকত তমুকত বা এইটো কৰবা নালগে সেইটো কৰবা নালগে যিটো ভাল কাম একচুৱেলি সেইটো কৰবা লাগে মানে যিটো চোৰ ডকাইত কৰবা লাগে কোৱা নাই বা কিবা সেনেকুৱা অনৈতিক অবৈধ কাম কৰবা লাগে কোৱা নাই ভালকৈ ভাল কাম কৰি পইচা আনবা লাগে পইচা পাতি ইনকাম কৰবা লাগে আৰু পইচা সাজবা লাগে জমা কৰবা লাগে একচুৱেলি পইচাৰ মেইন চবতে আজিকালি পইচা নহ'লে জীৱনত একো নাই গতিকে বিয়া পাতবা লাগিলেও পইচাৰ ঘৰ এখন চলাব লাগিলেও পইচাৰ বাহিৰত ওলাই গ'লেও পইচাৰ গাড়ী এখন ল'ব লাগিলেও পইচাৰ ফাইনেন্সত পাই বাৰু বহুত বস্তুৱে ফাইনেন্সত পায় কিন্তু ফাইনেন্সটো মাৰবা লাগিলেওতো পইচাৰ দৰকাৰ হ'বই নাই সেইকাৰণে আজিকালি আৰু এনে ঘুমেই বহি এনেকৈ খাই থাকিলে কাম নহয় ভাল ভাল কোম্পানী আছে কোম্পানীটো যাব পাৰি অকল চৰকাৰী চাকৰিতে মাথা মাৰি থাকিলে কাম নহয় চৰকাৰী চাকৰিটো মাথা মাৰিব লাগিব যেতিয়া নেকি বয়স থাকালে বা বয়স হোৱালে এইটোও নহয় যে চৰকাৰী চাকৰি আজি পাব সকলোৱে বা চবে পাব সেইটো নহয় একচুৱেলি চৰকাৰী চাকৰি চবে পাৱাটো সম্ভৱ নহয় কাৰণ আমাৰ অসমখন জানাহে ইমান ডেভেলপ হোৱা নাই বৰ্তমান যদিও ডেভেলপ কৰি যাই আছে এতিয়ালৈ ডেভেলপ হৈ উঠা নাই আৰু গতিকেতো চবৰে নহয় চবৰে এটা এটা কিছুমান নিজৰ ভবিয়াকৈ টেলেণ্ট আছে চবৰে আমাৰ ইফালে অসমত টেলেণ্টৰ অভাৱ নাই বুলি চবে কৈয়ে থাকে বাৰু চবৰে টেলেণ্ট এটা নহয় এটা আছে কিন্তু সেই টেলেণ্টটো নিজে কিনকে ডেভেলপ কৰবা পাৰি কিনকে খটুৱাব পাৰি বা সেই টেলেণ্টটো কিনকে আগুৱাই নিব পাৰি সেইখিনিৰ ওপৰত গুৰুত্ব দি চবে চললি কাৰো শাস্তি নহয় আমাৰ অসমত মানে কি আৰু বহুত পইচাৰ পাতিৰ অভাৱ দুখীয়া দৰিদ্ৰ মানুহ বেছিকৈ দেখা যায় সমনীয়া পায় আমাৰ সমনীয়া বুলি কৈছোঁ আমাতকৈ অলপমান সৰু ল'ৰাবিলাকে বাইক এখন ল'ব চাইলেঞ্চাৰ ফাটেই ল'ব ধপ ধৰে পপ পৰে বা কাণৰ কৰি দি যিটো জাহাজ যাওঁ আহাৰ লাগেই মানে ক'বা নচ্ছোঁ আৰু কি কৰবা কোনফালে কোন দিশলৈ গতি কৰবা সিহঁতে মানে লাহেকৈ চলাবই নোৱাৰে গাড়ী একে ধপ ধৰে পপ পৰে ক'বা গেলি একচুৱেলি ঘৰৰে সেই পৰিৱেশটো নাই নেকি মই ভাবোঁ ঘৰৰ পৰা সেই পৰিৱেশটো নেদিলেই নেকি ভাল নালাগে আৰু মানে এনেকৈ ওলাই যাওঁতে যেতিয়া ধপ ধৰে পপ পৰি যাব আমাৰ সমনীয়া ল'ৰাবিলাকে কিবা বেলেগ লাগে আৰু মানে কিনো
সেয়ে আৰু ল'ৰা ছোৱালীক একদম সৰুৰ পৰা শিক্ষা দিব লাগে যিকোনো যিয়ে নহওক যাৰ যিটো ৰাপ আছে আৰু ধৰ কিছুমানৰ ক্ৰিকেটত কিছুমানৰ মিউজিকত কিছুমানৰ পঢ়াত কিছুমানৰ যাৰ যেনেকুৱা ৰাপ আছে তাতে দিব লাগে একচুৱেলি সোনকালে নাম লগাই দি কিনে বা যাৰ যিনকে সুবিধা হয় আৰু পইচা পাতি পে কিবাৰ পে কাৰণ পইচাৰ কথা আছে চবৰে সৰুপে যেতিয়া ল'ৰা বা ছোৱালী এটাক যেতিয়া নেকি নাম লগাই দিয়া যায় তেতিয়াহ'লে সেইটোত উঠফালে সোনকালে প্ৰযোজ্য হয় বা সোনকালে উঠাৰ এটা আশ্বাস থাকে আৰু আমাৰ কি মানে পইচাৰ অভাৱত কিছুমানক দিয়া নাযায় বা কিছুমান ধৰ লাজত বা কিছুমানে লাজকুৰীয়া লাজৰ কাৰণে ওলাই নাযায় কিছুমানে ভয় কৰে কিছুমানে পাৰবোনে আমাৰ সেনেকুৱা হয় একচুৱেলি সেনেকুৱা নহয় বাৰু আমাৰ এই দৰঙত সেয়ে দৰঙীয়া ভাষা কম মানে আমি দৰঙীয়া ভাষায়ে কওঁ ময়ো দৰঙীয়াই আমাৰ দৰঙৰ বিশেষকৈ এইটো ভয় ভাৱটো বেছি কাৰণ আমাৰ দৰঙত প্ৰায় শিক্ষিত হাৰ ইমানো কম নহয় যেনিবা বেলেগতকৈ শিক্ষিত মানুহ আছে প্ৰায়খিনিয়ে কিন্তু মানে সেই আৰু এই ভয় ভীতটো বেছি ল'ৰা ছোৱালীৰ সেইকাৰণে এই অৱস্থা আৰু সেইকাৰণে আগুৱাই যাবলৈ অলপমান কঠিন হয় বা দিগদাৰ হয় সেইখিনিয়ে আমাৰ মানে গাছ দৰঙীয়া চলিবিলাক কি আৰু মানে লাজকুৰীয়া একদম ভয় কিবা বহুত বেলেগ ধৰণৰ চলি আৰু আমাৰ ক'বা গেলি কিছুমান নাই নাযাওঁ দে মোৰ লাজ লাগে নাখাওঁ দে নকৰোঁ দে সেনেকুৱা আৰু কিছুমান সেইকাৰণে অলপমান আগুৱাই যাবলৈ উন্নতি কৰিবলৈ অলপমান চব চলিৰে সেই হয় কোনো লাজ কৰিব নালাগে বিন্দাছ আগুৱাই যা বিন্দাছ খেলা খেল বিন্দাছ মিউজিক কৰ বিন্দাছ পঢ়ি যা বিন্দাছ চব বস্তু বিন্দাছ কৰি যা কাকো একো লাজ ভয় কৰিব নালাগে জীৱনত ভুল হয়ে চবৰে ভুল হোৱাটো স্বাভাৱিক কথা ভুল হ'বয়ে মানুহ মাত্ৰেই ভুল গতিকে কোনো ভুলক লৈ পেলাই বা ভুল হোৱাক লৈ পেলাই মাথা ঘামে একো লাভ নাই আগুৱাই যা চবে কিবা এটা ভুল হ'লে সুধবি বা ভুল হোৱাৰ আগত বা কিবা এটা কৰাৰ আগত সুধি যাবি চবে সুধি যাই কিনে কৰবি সেই কামটো ঠিকমতে তেতিয়াহ'লে হ'ব ভাল হ'ব চবৰে চব আগুৱাই গেলি চব ভাল পাওঁ আৰু এতিয়া গাইছে ইনকে দল চপৰা মাৰি পেলাই আদতটো হৈ আছে বল খেলিব নাপাই পেলাই এনেকুৱা কথা কিছুমান উদাহৰণ আছে আৰু এতিয়া যদি বৰ ধুনীয়াকৈ ক্ৰিকেট ষ্টেডিয়ামত যদি বৰ ধুনীয়াকৈ এডমিশ্যন ল'লা হয় আজি কিবা এটা নহয় কিবা এটা পালে হয় এনেই দলিয়ে আছে অ'ত গেছি ত'ত ঘুচি ত'ত খাইছি ভোজ খাইছি কিবা খাইছি সেনেকৈ ঘূৰি থাকোঁতে গেছি জন্মতিটো গতিকে চবে ভয়ভীত কৰিব নালাগে বিন্দাছ আগুৱাই যা কিবা আছে এতিয়া নাম সুধবি কাৰোবাক নল্লি সুধবি টিচাৰ আছে ভাল জানা মানুহ আছে প্ৰশিক্ষণ দিয়া মানুহ আছে গতিকে চবকে সুধি ল'বি গাইছ মানে প্ৰত্যেকটো সময়তে ভিডিঅ' কৰাটো ইমান সহজ নহয় কাৰণ ভিডিঅ' বোলা বস্তুটো অলপ বেলেগ ধৰণৰ য'তে ত'তে জিংকে টিংকে কৰি দিব নোৱাৰি সেইকাৰণে প্ৰত্যেকখিনি বস্তু দেখাবলৈ অলপ দিগদাৰ হয় আৰু আকৌ তাতে অলপমান আজিকালি মানুহবিলাক সেই আৰু ক'ত কি কৰিলে কি হয় একো ঠিক নাই গতিকে য'তে ত'তে ভিডিঅ' কৰাটো এলাও নাথাকে যেনিবা সেইকাৰণে য'তে ত'তে ভিডিঅ' কৰা নাযায় এই যোনখিনি পাৰোঁ সেইখিনিয়ে অলপ অলপ ক্লিপ এটা দুটা লগাই লগাই দিওঁ আৰু এনেই আজিকালি দিনকালবিলাক বেয়া চলি আছে নে